নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পূৰ্ণিমাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আছোঁ হাতীমূৰীয়া বুটিক ৰিজৰ্টত আৰু তেখেত হৈ গ'ল আমাৰ গাঁৱৰ এজন বিশিষ্ট ব্যৱসায়ী আৰু এই ৰিজৰ্টখন শিৱসাগৰৰ পৰা গুৱাহাটী অভিমুখী গাড়ীত গ'লে সোঁহাতে আৰু গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখী গাড়ীত গ'লে বাওঁহাতে সোণাপুৰৰ একেবাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে লাগি আছে। ৰেষ্টুৰেণ্টখন আপোনাৰ যিকোনো অনুষ্ঠানৰ বাবে খুবেই সুবিধাজনক কিয়নো ইয়াত আছে একদম ধুনীয়া গ্ৰীনেৰী চিন যিবিলাক আমাৰ ফটোৰ বাবে খুবেই ধুনীয়া লাগে। ছুইমিং পুল পাৰ্টি কৰিবলৈ সুবিধা থকাকৈ ভাল লগা ধুনীয়া ৰেষ্টুৰেণ্ট লগতে সুস্বাদু খাদ্য আৰু থকা খোৱাৰ সুব্যৱস্থা একেবাৰে এফৰ্ডেবল প্ৰাইচত আপোনালোক সকলোৱে আহিলে মাত্ৰ গম পাব। আমি আমাৰ গাঁৱৰ পৰা সেইদিনা জুবিন ক্ষেত্ৰলৈ গৈছিলোঁ। গাঁৱৰ সকলো মানুহকে তেখেতে ভাত খাবলৈ নিমন্ত্ৰণ দিলে, গতিকে আমি সকলোৱে সেই বুটিকখনত গৈ খুব সুন্দৰকৈ গা পা ধুই আৰু লগতে প্ৰত্যেকটো ৰুম খুব ধুনীয়াকৈ আমি উপভোগ কৰিছিলোঁ। আৰু এয়া চাওকচোন বিচনাখন পাই মই অকণমান বহিও ল'লোঁ। ইমান সুন্দৰ কোমল সুকোমল দলিচা আইও আপোনালোকো আহিবচোন, কিমান সুন্দৰ লাগিব আহি পেলাই। আৰু আপোনালোকে চাব দেই, ওপৰৰ পৰা মই আপোনালোকক দেখাম। এয়া দেখিছে সুন্দৰ সেউজীয়া পৰিৱেশ, তাৰ লগতে এইয়া হৈ গ'ল আমাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু তাৰ কাষতে এয়া আমাৰ গাঁৱৰ বিশিষ্ট ব্যৱসায়ী পচন্দ হাতীমূৰীয়াৰ বুটিক ৰিজৰ্ট। বাৰু যি কি নহওক, বিশিষ্ট ব্যৱসায়ী হোৱাৰ উপৰিও তেখেত আমাৰ গাঁৱৰ এজন যুৱক ককাইদেউ ভাই বন্ধু, আমাৰ সকলোৰে বাবে খুবেই আপোন। তেখেতৰ উন্নতিৰ জখলাডাল আৰু অলপ ওপৰলৈ উঠি যাওক, তাকেই আমি সকলোৱে কামনা কৰোঁ। আৰু ইয়ালৈ আহি অকণমান ফটো ছেশ্যন নকৰিম, এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে। গতিকে এয়া আমাৰ অলপ ফটো ছেশ্যন চাই ল'ব আৰু আপোনালোকো আহিব দেই। ইয়াত ধুনীয়া খাদ্য খাবলৈ আহিব, তাৰ লগতে আপোনালোকে ইয়াত ধুনীয়া ধুনীয়া ফটো তুলিবলৈ আহিব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু যদিহে ভাল পালে এটা লাইক কৰি দিব আৰু মোৰ ভুল শুদ্ধবোৰ কমেণ্ট কৰি জনাই দিব। পাৰিলে বন্ধু বান্ধৱীৰ মাজত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সোণাপুৰলৈ আহিলে ইয়াত এপাক সোমাই যাব পাৰে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ।